হেল্ল' ফ্ৰেণ্ডছ আজি একচুৱেলি মই আপোনালোকৰ আগত মোৰ অকণমান নিজৰ পাৰ্চনেল কেইটামান কথা শ্বেয়াৰ কৰিবলৈ আহিছোঁ বৰ্তমান যিটো কৰোণাৰ যিটো বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি হৈছে সেই পৰিস্থিতিত সকলোৰে মনত অকণমান নিগেটিভ ভাইবেন বা নিগেটিভিটিৰ ফালে ঢাল খাইছে যিখিনি আমি নিগেটিভ ভাইবেনটো আমি পজিটিভ ভাইবেন কৰিব লাগিব তাৰ কাৰণে আমি কিছুমান টিপছ বা কিছুমান লেচনছ আমি নিজে লৈ আমি সেইখিনি নিজে সেল্ফ মোটিভেট কৰি আপুনি নিজে ল'ব লাগিব বিকজ এতিয়া প্ৰব্লেমছবিলাক অকল সৰু একদম এজন প'ৰ পাৰ্চনৰ পৰা একদম ৰিচ পাৰ্চনলৈকে যিখিনি সমস্যা হ'ব নহয় সেইটো সকলোৰে হৈছে সেয়া সমস্যা এইটো আপোনাৰ বা মোৰ সমস্যা নহয় সকলো মানুহৰে সমস্যা হৈছে সেই সমস্যাখিনিক কেনেকৈ আমি আগলৈ বা কেনেকৈ আমি সলিউশ্যন কৰিম বা কেনেকৈ আগবঢ়াই লৈ যাম সেইখিনিৰ কাৰণে হয়তো সকলোৰে মনত এটা ভয় বা শংকাৰ পৰিস্থিতি এটা সৃষ্টি হৈছে মই বহুতখিনি মোৰ ফ্ৰেণ্ড চাৰ্কেলৰ লগত কথা চথা পাতিছোঁ তেওঁলোকৰ মনতো কিছুমান নিগেটিভিটি উদয় হৈছে যিখিনি নিগেটিভিটিয়ে তেওঁলোকৰ হয়তো হেল্থৰ কণ্ডিশ্যনটো বেয়াৰ ফালে ঢাল খুৱাই নিব বা অকণ মেণ্টেল কণ্ডিশ্যনটো ইমবেলেঞ্চ হৈ যাব চ' সেইখিনি আমি মেণ্টেল আৰু হেল্থৰ যিখিনি কণ্ডিশ্যন থাকিব সেইখিনি যদি আমি বেলেঞ্চিং কৰি ৰাখিব পাৰোঁ তেতিয়া আমি সুস্থ সবল হৈ থাকিম আৰু এইখিনি সময়ত অত্যন্ত প্ৰয়োজন হৈছে আমি আমাৰ মেণ্টেল কণ্ডিশ্যনটো ঠিক কৰি ৰাখিব লাগিব বিকজ বহুত মানুহ ইনফেক্ট মই নিজেও নেটৱৰ্কিং মাৰ্কেটিঙৰ লগত জড়িত হয় মোৰো লষ্ট যথেষ্ট হৈছে মোৰ লাষ্ট মান্থ বা তাৰ আগৰ মান্থতো যথেষ্ট বিজনেছৰ কিছুমান থাকে আমাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন সেইখিনিও আমাৰ যথেষ্ট কিছুমান ভাবুকিৰ সন্মুখীন হৈছোঁ কিন্তু তাৰ মাজতো আমি হাঁহি ফূৰ্তি কৰি বা মেণ্টেল কণ্ডিশ্যনটো ঠিক কৰি ৰাখি আমি জীয়াই থাকিব লাগিব মই গভৰ্ণমেণ্ট এমপ্লয়ীখিনিৰ কথা নকওঁ বাৰু সৰু সুৰা বিজনেছ কৰাৰ পৰা একদম ৰিচ পাৰ্চনলৈকে যিখিনি মানুহে বিজনেছ কৰে তেওঁলোকৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকৰ সেইটো প্ৰত্যেকৰে হৈছে সেইটো কোনেও নুই কৰিব নোৱাৰি চ' সেইকাৰণে এই সময়খিনি আমি কেনেকৈ পাৰ কৰি লৈ যাম কাৰণ এতিয়া লকডাউন কেতিয়া ফিনিছ হ'ব এই কুৱেশ্যনটোৰ আনচাৰটো হৈছে আনচাৰ্টেন বিকজ এইটো চৰকাৰৰ ওচৰতো আনচাৰ নাই মোৰ ওচৰতো নাই আপোনালোকৰ ওচৰতো নাই কোনেও প্ৰপাৰলি ক'ব নোৱাৰে যে লকডাউন ফিনিছ হ'ব এইখিনি সময়তে ফিনিছ হ'ব ইমানখিনি সময়সীমা নিৰ্ধাৰণ কৰা হ'ব কোনেও একো ক'ব নোৱাৰে চ' এইখিনি সময়ত আমাৰ এটাই উদ্দেশ্য আমি নিজকে সেল্ফ মোটিভেট কৰি ৰাখিব লাগিব সেল্ফ মোটিভেট কৰাৰ লগতে আপোনালোকে বেলেগকো মোটিভেট কৰি ৰাখিবলৈ চেষ্টা কৰক বিকজ এই সময়খিনি যথেষ্ট ক্ৰুচিয়েল পিৰিয়ড হয় এইখিনি সময়ত যদি আপোনালোকে ঢিলা হৈ যায় বা মেণ্টেল কণ্ডিশ্যনটো যদি আপোনাৰ লুজ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকৰ শৰীৰত যথেষ্ট বেমাৰ আজাৰ বা অলপ মানসিক প্ৰব্লেম সৃষ্টি হ'ব যিখিনি আপোনালোকে হয়তো এতিয়া চবতছে ডাঙৰ কথা হৈছে আমি হস্পিটেল গৈ পেলাই সেইখিনি কৰা মানে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লাগিব তো নিজকে সুস্থ সবল কৰি ৰাখিবলৈ আপোনালোকে কিছুমান লেচনছ আপোনালোকে নিজে ল'ব লাগিব মই আজি জাষ্ট সৰু টিপছ 8টামান ক'ম যেটা 8টা লেচনছ মই জাষ্ট সৰু স্মল চেণ্টেন্সত মই কৈ যাম চ' সেই লেচনছকেইটা আপোনালোকে প্ৰত্যেক দিনাই আওৰাব লাগিব আওৰালে আপোনালোকৰ মাজলৈ মানে নিজৰ জীৱনটোৰ প্ৰতি অকণমান এটা পজিটিভ ভাইবেন ক্ৰিয়েট হ'ব চ' সেই 8টা লেচন মই এতিয়া ষ্টাৰ্ট কৈ দিম মই শ্লাইডত দেখাই পেলাই ক'ম সেইটো ইংলিছত লিখা আছে মইতো অসমীয়াত ধুনীয়াকৈ আপোনালোকে শুদ্ধভাৱে কৈ যাবলৈ চেষ্টা কৰিম কিন্তু কিমান শুদ্ধ কৈছোঁ বা কিমান ভাল কৈছোঁ মই ক'ব নোৱাৰোঁ বিকজ ফাৰ্ষ্ট টাইম আপোনালোকৰ ওচৰলৈ মই এইখিনি আগবঢ়াইছোঁ ভাল লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব আৰু বেয়া লাগিলেও আপোনালোকে মোৰ ভুলখিনি শুধৰাই দিব বেয়াকৈ নক'ব জাষ্ট ভালকৈ ধুনীয়াকৈ মোক মৰমেৰে মোক হেণ্ডেল কৰিব বুলি আশা ৰাখিলোঁ তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ মোৰ 8টা লেচন মই কৈ যাম খুব কম সময়ৰ ভিতৰত ফিনিছ কৰিম মই ভিডিঅ'টো চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' প্ৰকৃতিৰ পৰা পোৱাৰ শিক্ষাৰে যুগুতাই জীৱন পাঠৰ কেইটামান প্ৰেৰণামূলক কথা আপোনালোকলৈ আগবঢ়াইছোঁ নম্বৰ 1 ৰাতিপুৱাৰ উদয় হোৱা সূৰ্যই কয় ৰাতিপুৱা হ'ল মনৰ সতেজ আশাবোৰ লৈ শোৱাৰ পৰা উঠা কৰণীয় কামখিনি কৰি যোৱা সুকলমে নম্বৰ 2 আবেলিৰ সূৰ্যাস্তই কয় এটি দিন পাৰ হৈ গ'ল অন্য এটি দিন আহি আছে কালিলৈ তোমাৰ কৰিব লগা ভাল কামবোৰ মনত পেলোৱা আৰু কৰি যোৱা নম্বৰ 3 আকাশখনে কয় তোমাৰ কল্পনাৰ সীমা নাৰাখিবা ডাঙৰ ডাঙৰ সপোন দেখা যিখিনি সপোন তুমি বাস্তৱত পৰিণত কৰিব চেষ্টা কৰা নম্বৰ 4 ৰাতিৰ উজলি উঠা জোনটিয়ে কয় কেতিয়াও দুখ নকৰিবা জীৱনলৈ ভাল দিন ঘূৰি আহিবই হতাশা নহ'বা
নম্বৰ 5 প্ৰকৃতিৰ সেউজীয়া গছ-গছনি কয় জীৱনটি হৈছে সকলোতকৈ মূল্যৱান সম্পদ যি সম্পদক তোমালোকে সন্মান কৰিবলৈ শিকা। নম্বৰ 6 যুঁজাৰু পৰুৱাবোৰে যুঁজি দেখুৱাই দিয়ে কষ্ট নকৰাকৈ জীৱনত উন্নতিৰ জখলাত উঠাটো সহজ নহয়। নম্বৰ 7 বুৱতী নদীয়ে কয় জীৱন পৰিৱৰ্তনশীল জীৱনত মৰমীয়াল আৰু দয়ালু হ'বলৈ শিকা যি উন্নতি শিখৰত লৈ যাব। নম্বৰ 8 ওখ পৰ্বতবোৰে কয় জীৱনৰ লক্ষ্য সদায় ওখ হ'ব লাগে সদায় উচ্চ চিন্তা কৰিব লাগে। চ' কেনেকুৱা লাগিল মই কোৱা কথাখিনি আপোনালোকৰ চাই নাজানো মই আপোনালোকক কিবা দিব পাৰিছেনে নাজানো কিন্তু এই সময়খিনি আপোনালোকে নিজকে ছেল্ফ মটিভেট কৰি নিজৰ যিখিনি ভাল লগা কাম আপোনালোকে যিখিনি আগতে স্কিপ কৰিছিল সেই কামখিনি ঘৰতে কৰিবলৈ চেষ্টা কৰক কাৰণ সকলো মানুহৰে কিছুমান হিডেন টেলেণ্ট থাকে যিখিনি হিডেন টেলেণ্টক আপোনালোকে কেতিয়াবা হয়তো কিবা সমস্যাৰ কাৰণে হয়তো মানে প্ৰকাশ কৰিব পৰা নাই তো এতিয়া আপোনালোকৰ এইখিনি হৈছে প্ৰপাৰ টাইম হয় এইখিনি টাইমত আপোনালোকে যদি যিখিনি ভাল পাইছিল যি কৰি ভাল পাইছিল সেই কামখিনি আপোনালোকে ধুনীয়াকৈ আনন্দ মনেৰে কৰক কাৰণ এনেকুৱা সময় আৰু নেক্সট টাইম কেতিয়াও নাপাব যেতিয়া আমাৰ সমস্যাবিলাক চব সলিউশ্যন হৈ যাব চব ভাল দিন আহিব তেতিয়া মানুহবোৰে আকৌ নিজৰ লাইফষ্টাইলৰ আকৌ নিজৰ প্ৰফেশ্যনত জড়িত হৈ পৰিব তেতিয়া আকৌ বিজি হৈ পৰিব তেতিয়া হয়তো আমাৰ হাতত টাইম নাথাকিব কিন্তু এই সময়খিনি আপোনালোকে যিমান একদম সুন্দৰভাৱে প্ৰয়োগ কৰক সুন্দৰভাৱে ভাল কামত প্ৰয়োগ কৰক চ' সেইখিনি কৈ মই সামৰিছোঁ চ' ঘৰতে থাকক ভালকৈ থাকক সুকলমে থাকক চৰকাৰে দিয়া নীতি নিৰ্দেশনা পালন কৰক চ' এতিয়া মই বিদায় মাগিলোঁ থেংক ইউ ভেৰি মাছ